নমস্কাৰ বন্ধুসকল, আপোনালোকক আকৌ এবাৰ স্বাগতম। আজি আমি আলোচনা কৰিম এটা গুৰুত্বপূৰ্ণ বিষয়, আধাৰ কাৰ্ড 2025 চনৰ ডাঙৰ আপডেট। হয়, আপুনি শুদ্ধকৈ শুনিছে, আধাৰ কাৰ্ডত নতুন বছৰত কিছুমান ডাঙৰ পৰিৱৰ্তন আহে, যিয়ে আপোনাৰ জীৱনক আৰু সহজ কৰি তুলিব। তেতিয়াহ'লে সময় নষ্ট নকৰি বলক জ্ঞানৰ এই ভিডিঅ'টো সম্পূৰ্ণকৈ চাওঁ। 2025 চনত আধাৰ কাৰ্ডত কিছুমান নতুন বৈশিষ্ট্য যোগ হ'ব। এইবোৰ আপডেট আপোনাৰ ব্যক্তিগত তথ্য সুৰক্ষিত ৰখাৰ লগতে আপোনাৰ ডিজিটেল জীৱনক আৰু সহজ কৰি তুলিব। প্ৰথমে আমি আলোচনা কৰিম এই নতুন আপডেটবোৰৰ বিষয়ে। 2025 চনৰ পৰা আধাৰ কাৰ্ডত বহু ভাষিক সমৰ্থন যোগ হ'ব। এতিয়ালৈকে আধাৰ কাৰ্ডত ইংৰাজী আৰু হিন্দী ভাষাত উপলব্ধ, কিন্তু নতুন আপডেটত আপুনি আধাৰ কাৰ্ডত আপোনাৰ প্ৰিয় স্থানীয় ভাষাত পাব পাৰিব। অসমীয়া ভাষাতো আধাৰ কাৰ্ড পাবলৈ এতিয়া আপুনি অপেক্ষা কৰিব নালাগে। ইনহেন্স চিকিউৰিটি ফিচাৰ। সুৰক্ষা হৈছে আধাৰ কাৰ্ডৰ আটাইতকৈ গুৰুত্বপূৰ্ণ দিশ। 2025 চনত আধাৰ কাৰ্ডত উন্নত বায়'মেট্ৰিক প্ৰযুক্তি যোগ হ'ব। ইয়াৰ দ্বাৰা আপোনাৰ ফিংগাৰপ্ৰিণ্ট আৰু আইৰিছ স্কেন আৰু অধিক সুৰক্ষিত হ'ব। লগতে নতুন QR কোড চিষ্টেম যোগ হ'ব, যিয়ে আধাৰ কাৰ্ডৰ প্ৰামাণিকতা পৰীক্ষা কৰিবলৈ সহজ কৰি তুলিব। আধাৰ কাৰ্ড গ্ল'বেল ইউজ। 2025 চনৰ পৰা আধাৰ কাৰ্ডখন আন্তৰ্জাতীয় স্তৰত ব্যৱহাৰ কৰিব পৰা হ'ব। হয়, আপুনি বিদেশলৈ যাওঁতে আধাৰ কাৰ্ডখন পৰিচয় পত্ৰ হিচাপে ব্যৱহাৰ কৰিব পাৰিব। ইয়াৰ দ্বাৰা আপোনাৰ ভ্ৰমণৰ প্ৰক্ৰিয়া আৰু সহজ হ'ব। এই নতুন আপডেটে ভাৰতীয় নাগৰিকসকলক গ্ল'বেলভাৱে আৰু অধিক সুবিধা প্ৰদান কৰিব। 2025 চনত আধাৰ কাৰ্ডত আপোনাৰ স্বাস্থ্যৰ তথ্যৰ সৈতে সংযুক্ত কৰিব পৰা হ'ব। ইয়াৰ দ্বাৰা আপুনি চিকিৎসা সেৱা লাভ কৰোঁতে সময় আৰু কাগজৰ অপচয় ৰোধ কৰিব পাৰিব। আপোনাৰ সকলো স্বাস্থ্যৰ তথ্য এটা স্থানত সংগ্ৰহ কৰি ৰাখিব পৰা হ'ব, যিয়ে চিকিৎসকসকলক আপোনাৰ চিকিৎসা প্ৰক্ৰিয়া অধিক সহজ কৰি তুলিব। আধাৰ ফৰ ষ্টুডেণ্ট। শিক্ষাৰ্থীসকলৰ বাবে এটা ডাঙৰ সুবিধা। 2025 চনত আধাৰ কাৰ্ডখন শিক্ষাৰ ক্ষেত্ৰত অধিক ব্যৱহাৰ কৰিব পৰা হ'ব। শিক্ষাৰ্থীসকলে আধাৰ কাৰ্ডৰ দ্বাৰা প্ৰৱেশ পৰীক্ষা, ফলাফল আৰু অন্যান্য শিক্ষামূলক সেৱা লাভ কৰিব পাৰিব। ইয়াৰ দ্বাৰা শিক্ষাৰ প্ৰক্ৰিয়া আৰু অধিক সুগম হ'ব। তেনেহ'লে বন্ধুসকল, এই আছিল 2025 চনৰ আধাৰ কাৰ্ডত হ'বলগীয়া ডাঙৰ আপডেটবোৰৰ বিষয়ে। আপুনি এই নতুন সুবিধাবোৰৰ বিষয়ে কি ভাবে? মন্তব্য অংশত আমাক জনাওক। যদি ভিডিঅ'টো ভাল লাগিছিল, লাইক কৰক, চেনেলটো ছাবস্ক্ৰাইব কৰক আৰু বেল আইকনটো টিপি সকলো নতুন আপডেট পাবলৈ নটিফিকেশ্যন চালু কৰি ৰাখক। ধন্যবাদ আৰু লগত থাকক আমাৰ চেনেলত। পৰৱৰ্তী ভিডিঅ'লৈকে নমস্কাৰ।